গাইজ এয়া আমার ককটেল পার্টি। তো আমি একটু কনকা রেষ্টুরেণ্টত আহিছিলোঁ ঢেকীয়াজুলিত। আমাৰ মিটিং আছিলে আৰু এতিয়া ককটেল পাৰ্টি আছে। তো চবে বহিছে, ককটেল পাৰ্টি কৰি আছে। খুব ভাল এটা পৰিৱেশ, বৰ সুন্দৰ জেগা। এয়া নাইট শ্ব', ইয়াতে নাইট শ্ব' হয়, ককটেল পাৰ্টি হয় আৰু ইয়াতে গান হয়। খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে। এইখন বাৰ হয় ইহঁতৰ, আৰু আগলৈ ভেজ ৰেষ্টুৰেণ্ট আছে, আৰু আগত এটা বহুত হল আছে, খানা খানা খোৱা হয়। মই অলপ আগলৈ দেখাবলৈ চেষ্টা কৰিম পৰিৱেশটো। ব্যৱসায়ীসকলে এনজয় কৰে। আৰু গাইজ ইয়াতে সুইমিং পুল কৰিব পাৰে, আৰু এইটো বহুত হল আছে য'ত ডাইনিং হল, ইয়াতে কৰিব পাৰে, কৰিব পাৰে। ইয়াতে আগলৈ গৈ আছোঁ মই। আগত এখন কনকা এক্সপ্ৰেছ বুলি আছে, তাতে বাহিৰৰ পৰা যেতিয়া মানুহ আহে বুকিং নকৰাকৈ মোটামুটি টিকট লয় সিহঁতে, ইয়াতে অৰ্ডাৰ কৰি খাব পাৰে। ভাইটি ইয়াতে যে তোমালোকৰ হেৰি হয় মানে খোৱাটো হয়, এইটো কি যেনেকৈ আমি বুকিং কৰি আহিছোঁ, ধৰা আমি গ্ৰুপত আহিছোঁ, তো কোনোবা যদি নৰ্মেল মানুহ আহে তো ইয়াতে খাব পাৰে তোমালোকৰ ইয়াতে, মানে কিবা টিকট ল'ব লাগে না এনেই ডাইৰেক্ট সোমাব পাৰে? হয় হয়, ডিনাৰ বা লাঞ্চ যিকোনো টাইমত আহিব পাৰে। অঁ, এণ্ট্ৰি ফিজ কিমান লয়? হয়, অ'কে অ'কে অ'কে। আপুনি ফুটপাথ ল'লে ফুটপাথৰ 499 হয়। অ'কে, আপুনি সেই মানে 500 টকাটোতে মানে ফুডত ইউজ কৰিব পাৰিব। অঁ, 500 টকাটোতে ফুডো খাব পাৰিব আৰু ঘূৰিবও পাৰিব। পুৰা ৰেষ্টুৰেণ্ট মানে যিমান জেগা আছে তোমালোকৰ, মোটামুটি গোটেই জেগাখিনি ঘূৰিব পাৰিব। মানে ৰিজৰ্টখনে ঘূৰিব পাৰিব। অ'কে, ৰিজৰ্টত কি আছে মোটামুটি? আমাৰ এক্টিভিটিবোৰ আছে। এক্টিভিটি মানে আপোনাৰ তেনেকৈ বাচ্ছাৰ কাৰণে খেলা ধূলা আছে, চুইমিং পুল আছে, হৰ্চ ৰাইডিং আছে, অ'কে, আপোনাৰ বটিং আছে, আৰ্চাৰী আছে, অ'কে অ'কে, ধৰণৰ এক্টিভিটি আছে। আৰু এই গোটেইখিনি মানে ইহঁতে চাব পাৰিব। হয়, ঠিক আছে গাইজ, মই ৰাতিৰ পৰিৱেশ এটা দেখাই আছোঁ আপোনালোকক। এইটো হ'ল নিশাৰ পৰিৱেশ। এনেই দিনত মই আহিছিলোঁ, কিন্তু দিনত মই সময় পোৱা নাছিলোঁ, মোৰ কোম্পানীৰ মিটিং আছিলে। এই যে কিডছৰ কাৰণে ইয়াতে জাম্পিং কৰিব পাৰে, ফৰ কিডছৰ খুব খেলা ধূলা, চাইকেল আছে, হৰ্চ ৰাইডিং আছে, হৰ্চ ৰাইডিঙৰ এইটো। তাৰপিছত আপোনাৰ ইয়াতে আছে DJ নাইট, পাৰ্কিং প্লেচ আছে, ইয়াতে এখন চাহ বাগান আছে খুব সুন্দৰ। এইটো এটা ডিটেইলছ মই দিছোঁ আপোনালোকক। এইটো মোৰ এনেকুৱা গলি আছে, গলিৰ মাজে মাজে গৈ মানে সকলো ছাইডৰ পৰা আপুনি চাব পাৰে। আৰু ইয়াত খুব সুন্দৰ ৰুম বনোৱা আছে, য'ত আপোনালোকে নাইট ষ্টে কৰিব পাৰে। খুব ভাল এটা পৰিৱেশ। ইয়াতে ল'ৰা ছোৱালী লৈ আহিব পাৰে, ফেমিলি আহিব পাৰে, বেচেলৰ আহিব পাৰে। এইটো হ'ল আপোনাৰ, ইয়াতে যাব পাৰে আপুনি।
আৰু আগলৈ এটা আছে য'ত আপোনাৰ নাও খেল খেলিব পাৰে, কিন্তু এতিয়া সেইটো ছাইড অলপ আউটছাইড হৈ গ'ল। মই ৰাতি হৈছে তো মই এতিয়া সেইটো ছাইডত নাযাওঁ। মই ৰাতিপুৱা ভালকৈ এটা ভিডিঅ' দিম য'তেই গোটেইখিনি আপোনালোকে পৰিৱেশ চাব পাৰিব। খুব সুন্দৰ এটা পৰিৱেশ, এটা আহিলে বহুত টাইম স্পেণ্ড কৰিব পাৰে। এইটো কনকা দ্য ভিলেজ ৰিসৰ্ট, খুব সুন্দৰ পৰিৱেশ। এনেকুৱা ৰুমবিলাক বনোৱা থাকে ইয়াতে। একচুৱেলি ৰুমবিলাক এনেকুৱা ধৰণৰ হয়, খেৰৰ চালি আৰু এনেকুৱা টাইপ হয় মোটামুটি। টেংক লগোৱা আছে কিছুমানত টেংক লগোৱা আছে। খুব সুন্দৰ এটা পৰিৱেশ, গাঁৱৰ পৰিৱেশ একদম। আগত যেতিয়া আমাৰ গাঁৱত মানুহবিলাক আছিলে, গাঁৱৰ পৰিৱেশ তাৰ এটা পৰিৱেশ। চেষ্টা কৰিম মই আগলৈ যোৱালৈকে। ছবি ঘৰ এইটো ৰাতিৰ পৰিৱেশ। এতিয়া যোনে নাইট ষ্টে কৰে, মানে যোনে যিসকলে ৰাতি নিশা কটাম বুলি এঠাইত যায়, নিশা কটাম বুলি ভাবে, তেখেতসকলৰ খুব সুন্দৰ এটা পৰিৱেশ। ইয়াতে এটা পুখুৰী আছে, পুখুৰীত আপোনাৰ পুখুৰীৰ ওপৰত চাইকেল ষ্টাণ্ড হয়, স্কাই চাইকেলিং, জিপলিং, ৰিভাৰ বেংক, ব'টিং পইণ্ট, ইনডোৰ গেমছ, এই সকলোবিলাক ইয়াতে কৰিব পাৰে। এইটো আমাৰ পুখুৰী। মোটামুটি মই এটা দেখাইছোঁ, কিন্তু এতিয়া খুব ভালকৈ দেখাব পৰা নাই। চেষ্টা কৰিম মই আগলৈ যোৱাৰ কাৰণে। কেনেকুৱাভাৱে যাব লাগিব মই গম নাপাওঁ। সুন্দৰভাৱে সকলোৱে বহিছে নিজৰ নিজৰ ৰুমৰ ওচৰত, সকলোৱে এনজয় কৰিছে। এনেকৈ বহিব পাৰে নিশা। এইটো পুখুৰী এইটো। সেইটো এটা পৰিৱেশ। মই আগলৈ যাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা এটা পৰিৱেশ আছে জাষ্ট দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ৰাতিৰ পৰিৱেশ তো ইমান ভাল অহা নাই ফটোবিলাক, ভিডিঅ'বিলাক। কিন্তু মই তথাপিতো চেষ্টা কৰিছোঁ। ৰাতিপুৱা পাৰিলে মই চেষ্টা কৰিম ভাল এটা ভিডিঅ' বনাবলৈ। মই একচুৱেলি দিনত মিটিঙত বিজি আছিলোঁ, মোৰ কোম্পানীৰ মিটিং আছিলে। মই মাজে মাজে কোম্পানীৰ মিটিং এটা হয়, ইয়াতে আপোনাৰ যাব পাৰে, খোজকাঢ়িব পাৰে, মানে ইয়াতে এখন ব্ৰিজৰ ওপৰে। এইটো ৰাতিপুৱাহে ভালকৈ চিনি পাব, এতিয়া গম নাপাওঁ। মই আগলৈ আৰু যাবলৈ চেষ্টা কৰিছোঁ, কি আছে কেনেকুৱা আছে। খুব সুন্দৰ পৰিৱেশ এটা, মানে আমাৰ এই যে ব্যস্ত লাইফ, আমি ইমান ব্যস্ত থাকোঁ। জ্ঞান চুইং, এই জ্ঞান চুইং এইখন, এইটো জ্ঞান চুইঙত হয়। এইটো জ্ঞান চুইং, জ্ঞান চুইঙৰ লগত বাগান আছে। এই যে জ্ঞান চুইং, এইখন জ্ঞান চুইং। জ্ঞান চুইঙৰ এইটো এটা পৰিৱেশ ভাল, ইয়াতে চুইং কৰিব পাৰিব। এইটো পুখুৰী মই কৈ আছিলোঁ আপোনাক, এই পুখুৰীটো আপোনালোকে চাব পাৰে, খুব সুন্দৰ।
এইফালে আউটত নদী আছে, নদীৰ ছাইডত বনোৱা হৈছে এইটো, কিন্তু এইটো দিনতে গম পোৱা যাব নদীটোৰ কি পৰিৱেশ আছে। এতিয়া ৰাতিৰ কাৰণে আপোনালোকে হয়তো ইমান ভালকৈ গম নাপাব। ইয়াতে এতিয়া দেখাবলৈ মই চেষ্টা কৰিম এইফালে কি আছে। এইফালে এইখন বহিব পাৰে দিনত সকলোৱে। এইফালে বাৰ্মা ব্ৰিজ এইখন পাৰ হ'ব পাৰে একচুৱেলি। ইয়াতে লাইফ জেকেট লৈয়ে পাৰ হ'ব লাগে, এনেই পাৰ্মিশ্যন নাথাকে। চ' মই এতিয়া নাযাওঁ, দিনত যেতিয়া আহিম তেতিয়াই মই যাবলৈ চেষ্টা কৰিম। কালি ৰাতিপুৱা মই আহি এই সকলোবিলাক বস্তু ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ইয়াতে সুন্দৰ পৰিৱেশ, বহিব পাৰে নদীৰ পাৰত, একদম সুন্দৰকৈ বহি অলপ আপোনালোকে ল'ৰা ছোৱালী ফেমিলি সকলো আহিব পাৰে। সুন্দৰ পৰিৱেশ, বহিব পাৰে, অলপ সময় স্পেণ্ড কৰিব পাৰে। খুব ভাল এটা পৰিৱেশ। ইয়া সঁচাকৈ খুব ভাল লাগিছে, সঁচাকৈ খুব ভাল লগা এটা পৰিৱেশ। মোৰ একচুৱেলি দিনত টাইম নহ'ল, মই সেইকাৰণে দেখাব নোৱাৰিলোঁ। মই আহিছিলোঁ দিনতেই, এতিয়া মই চেষ্টা কৰিম যিমান পাৰোঁ দেখাম। আৰু ৰাতিপুৱা মই এবাৰ আপোনালোকক এই পৰিৱেশটো দেখাম। এইখন গাড়ীখন কি চলাই নেকি? মানে এনে কোনফালে যায়, মানে কোনফালে চলাই এইখন? আছে, ট্ৰেক আছে। অ'কে, এইটো কিবা ফিজ লয় নেকি? 350 লয়। কিমান সময়ৰ কাৰণে দেই এইটো? মানে এইটো নিজে চলাব লাগে? কিমান সময়? 10 মিনিটছ। অ'কে, 10 মিনিটছত 350। এইটো বাচ্চাৰ নে ডাঙৰেও চলাব পাৰে? অ'কে অ'কে অ'কে। ইয়াতে এতিয়া মই দেখালোঁ যে দুটা গাড়ী আছিলে, য'ত আপুনি ট্ৰেক আছে, তো ট্ৰেকত চলাব পাৰে। চাইল্ডৰ এটা আছে, এডাল্টৰ আছে। তো খুব সুন্দৰ এটা পৰিৱেশ। এতিয়া আহিলে আপোনাৰ মোটামুটি গোটেই দিন ব্যস্ত থাকিব পাৰে, ঘূৰিব পাৰে, আৰু লগতে নিশা কটাই ৰাতিপুৱা যাব পাৰে। আপুনি এইটো ঢেকীয়াজুলিৰ পৰা কনকা ৰেষ্টুৰেণ্ট বেছি দূৰ নহয়, 10 কিলোমিটাৰমান হ'ব ঢেকীয়াজুলিৰ পৰা। তো সকলোৱে আহিব পাৰে, খুব ভাল এটা পৰিৱেশ। মই আহিলোঁ, বাই বাই, গুড নাইট।